Hello everyone. MS Word paragraph making কেনেকৈ কৰিবা MS Word paragraph making কৰিবলৈ আমাৰ paragraph making দুই ধৰণৰ আছে First to হ'ল তোমাৰ first line paragraph making and second to হ'ল তোমাৰ line spacing তাৰ কাৰণে তোমাৰ first line paragraph making কৰিবলৈ তুমি first time তুমি কি কৰিবা text to select কৰিবা text to select কৰি উঠি তুমি ক'ত যাবা home গৈ তুমি এটা পাবা paragraph option paragraph optionত গৈ তুমি যাবা special optionত তুমি গৈ ইয়াতে first line টোত ক্লিক কৰিবা then তুমি ওকে কৰিবা তুমি যিখিনি টেক্সট টাইপ কৰিবা সেই টেক্সটখিনি তোমাৰ কি হ'ব এটা paragraph হৈ যাব আমি যদি মাজৰ পৰা এটা paragraph বনাব লগা হয় তেতিয়া হলে তুমি এটা মাজত ক্লিক কৰি এন্টাৰ দি দিলে নেক্সট টো তোমাৰ কি হৈ যাব paragraph হৈ যাব এনেকৈ তোমালোকে paragraph বনাব পাৰা এতিয়া paragraph মেকিংত তুমি লাইন স্পেচিং means আমাৰ দুটা লাইনৰ মাজৰ স্পেচটো তোমাক কিমান ডাঙৰ সৰু লাগে তাৰ কাৰণে তুমি কি কৰিবা লাইন স্পেচিং কৰিবা লাইন স্পেচিং কৰাৰ কাৰণে তুমি কি কৰিবা সাপোজ মই সেকেন্ড প্যাৰাগ্ৰাফটোত লাইন স্পেচিং কৰিলো তাৰ কাৰণে তুমি টেক্সটটো সিলেক্ট কৰিবা টেক্সটটো সিলেক্ট কৰি উঠি তুমি ক'ত যাবা হোমত গৈ তুমি প্যাৰাগ্ৰাফত যাবা প্যাৰাগ্ৰাফত গৈ তুমি লাইন স্পেচিংত যাবা লাইন স্পেচিংত গৈ তোমাৰ ইয়াতে সিঙ্গল 1.5 ডাবল এটলিস্ট এক্সাক্টলি মাল্টিপল এটা গুটেকেটা অপচন আছে ইয়াতে তোমাৰ কি হ'ব ক্ৰমান্বয়ে স্পেসফুল কি হ'ব সবৰে বাঢ়ি যাব ইয়াতে মই যদি 1 ডাবল কৰিব বিচাৰো বা 1.5 কৰিব বিচাৰো সাপোজ মই 1.5 কৰিলো নেক্সট স্পেচিং সাইজটো তুমি 0 পিটি কৰি দিবা দেন ওকে কৰি দিবা ওকে কৰি দিয়া লগে তোমাৰ কি হ'ব প্ৰত্যেকটো লাইনৰ তুমি চাই লোৱা ওপৰৰ প্যাৰাগ্ৰাফটোত গৈ সেকেন্ড প্যাৰাগ্ৰাফটোৰ কি হৈছে মাজৰ স্পেসটো কি হৈছে বেছি হৈ গৈছে এনেকৈ তুমি লাইন স্পেচিং কৰিব পাৰা লাইন স্পেচিং তোমাক যিমান ডাঙৰ সৰু লাগে বলে মোক আৰু স্পেসটো ডাঙৰ লাগে তুমি ইয়াতে গলা গৈ তুমি ইয়াতে ডাবল কৰি দিলে তোমাক এটা প্ৰিভিউ দেখাই দিব স্পেসটো কিমান ডাঙৰ হ'ব দেন ওকে এটো হ'ল তোমাৰ প্যাৰাগ্ৰাফ মেকিং যদি ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ